নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ভিডিঅ'টোলৈ আগবাঢ়ো আহকচোন বাৰু। সেই ভিডিঅ'টো কিহৰ বিষয়? শাওণ মাহৰ 14 তাৰিখ শুক্ৰবাৰৰ পৰা এই তিনিটা ৰাশি মহাদেৱৰ আশীৰ্বাদত তেওঁলোকৰ ভাগ্য ঘূৰাৰ লগতে লাভান্বিতও হ'ব। আহকচোন এই ভাগ্যশালী ৰাশিকেইটা কি? আজিৰ ৰাশিফল। সেই ভাগ্যশালী প্ৰথমটো ৰাশি হৈছে মীন ৰাশি। বতৰৰ পৰিৱৰ্তনৰ বাবে আপোনাৰ শৰীৰৰ ভাগৰুৱা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কৰ সন্দৰ্ভত অনাস্থাৰ অনুভৱ এটা গঢ় লৈ উঠিব পাৰে। কৰ্মক্ষেত্ৰত দলীয় কামৰ এটা ভাল উদাহৰণ আপুনি প্ৰদৰ্শন কৰিব। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰিব আৰু ব্যস্ত থকাৰ পিছতো আপুনি শান্তি আৰু সুখ অনুভৱ কৰিব। নিজৰ স্বাৰ্থ অনুযায়ী কাম কৰিলে লাভজনক হ'ব। দ্বিতীয়টো ভাগ্যশালী ৰাশিফল হৈছে ধনু ৰাশি। প্ৰভাৱশালী লোকৰ মাজত আপোনাৰ সুনাম বাঢ়িব। মিত্ৰ সম্পৰ্কীয় কাম-কাজত বাধাৰ পৰা আপুনি সকাহ পাব। আপোনাৰ সকলো কাম কৰ্মক্ষেত্ৰত সহজেই সম্পূৰ্ণ হ'ব। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰিব। আপোনাৰ পৰামৰ্শক মানুহে বহুত গুৰুত্ব দিব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰে। নতুন সম্পত্তি কিনিবও পাৰে। তৃতীয়টো ভাগ্যশালী ৰাশিফল হৈছে কন্যা ৰাশি। আপোনাৰ দৈনন্দিন কাম-কাজ যথেষ্ট অনুশাসিত হ'ব। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। শ্বেয়াৰ মাৰ্কেটৰ পৰা টকা উপাৰ্জন কৰিব পাৰে। অসুস্থ লোকৰ স্বাস্থ্যৰ উন্নতি হ'ব। ৰাজনীতিৰ লগত জড়িতসকলে হয়তো উচ্চ পদবী লাভ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে হয়তো ডাঙৰ সফলতা লাভ কৰিব পাৰে। এইখিনিতে আপোনালোকৰ পৰা মই বিদায় মাগিছোঁ পুনৰ লগ হোৱা আশাৰে। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আপোনালোকেও কমেণ্ট বক্সত 3বাৰকৈ ওম নমঃ শিৱায় লিখিব। আৰু যিসকলে মোৰ ৰাশিফল চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহে এনেধৰণৰ সুন্দৰ ৰাশিফল ভিডিঅ' আৰু বছৰটোৰ ৰাশিফল ভিডিঅ' পাই থাকিবলৈ সক্ষম হ'ব। আজিলৈ আহিছোঁ, বাই। পুনৰ এনেধৰণৰ ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম।